মোৰ এটা অন্য ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱা এটা নতুন ব্লগ, বহুত বেলেগ ব্লগ এটা ওলাবলৈ লৈছোঁ। যিহেতু বেবেজীয়াত এটা নতুন জিম খুলিছে। চবেই জানে কোৱাবাহী আৰু বেবেজীয়াৰ মাজত যিটো শিৱ মন্দিৰ আছে, শিৱ মন্দিৰৰ লগতে যিটো আপোনাৰ বিবাহ ভৱন আছে, তাৰ লগতে এটা নতুন জিম খুলিছে। তো তাতে আমি এডমিশ্যন লৈছিলোঁ, দৰ্শন আৰু মই। তো মই এডমিশ্যন লৈছিলোঁ। দৰ্শনে মই এডমিশ্যন লৈ পৰহিদিনাখন লৈছিলোঁ। পৰহি এটা সৰু ব্লগ বনাইছিলোঁ, কিন্তু আপলোড কৰা নহ'লে। যি কি নহওক, আজি ভালকৈ এটা বনাই দিছোঁ। তো তাতে দৰ্শনটো চিনি পাই চাগে সকলোৱে। দৰ্শন যিটো নেকি আপোনাৰ ৰাজ শ্বৰ্ট ফিল্মখন কৰিছিলে, তাত এটা মোৰ সৰু চৰিত্ৰও আছে বাৰু। সকলোৱে চাব ফিল্মখন, ভাল লাগিছে, বহুত বেছি ভাল লাগিছে, বহুত বেছি দৰ্শকে আগুৱাই লৈছে। গতিকে আপোনালোকে চাব। আৰু এতিয়া নতুনকৈ খোলা জিমটো দেখাব বিচাৰিছোঁ আপোনালোকক, আৰু চাব আপোনালোকে কেনেকুৱা লাগে। আৰু সকলোৱে এডমিশ্যন ল'ব নাপাহৰিব, যিহেতু তাত বহুত ধুনীয়া অফাৰ দি আছে। আপোনাৰ বছৰত 5,000 টকা আৰু 2 বছৰত আপোনাৰ 6,000 টকা। গতিকে বহুত ধুনীয়া অফাৰ, জিমটো নতুনকৈ খুলিছে। গতিকে ব'লক বেছি সময় নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৱ মন্দিৰ আৰু এইটো বিবাহ ভৱন, তাৰ লগতে এইটো জিম। আৰু এইটোৱে হৈছে জিম, নতুন জিম। ব'লক, এইটো দৰ্শন ৰাজ। আৰু ভিতৰত সোমাই ইয়াত পাৰ্কিঙৰ জেগা আছে, পাৰ্কিং কৰিব পাৰিব। আৰু এইফালে ওপৰেদি যাব লাগিব। ব'লক ওপৰেদি যাওঁ। আৰু এইটো ফাৰ্ষ্ট ফ্ল'ৰ হয়। এইফালে বাথৰুম আছে, কাপোৰ চেঞ্জ কৰিব পৰা ড্ৰেছিং ৰুম আছে। আৰু এইফালে পাঞ্চিং বেগ প্লাছ ট্ৰেডমিল আছে এইফালে। আৰু প্লাছ এতিয়া এইফালে নতুনকৈ এটা ৰুম, এইটো হৈছে কাৰ্ডিঅ' কৰা ৰুম। আৰু এইটোত ডেন্স গাব বোলে। আৰু এইফালে এইটো ৰুম। আৰু এতিয়া ওপৰত দেখাই আছোঁ, এইটো ছেকেণ্ড ফ্ল'ৰ। পাৰ্কজনৰ ট্ৰেইনাৰ ৰখা হৈছে, তো ট্ৰেইনাৰৰ লগত কথা পাতিব বিচাৰিম। আৰু এইফালে মোৰ লগতে আছে মোৰ ভাইটি আৰু খুবেই ভাল বন্ধু। গতিকে তেওঁৰ লগত কথা পাতিব চেষ্টা কৰোঁ। যে ৰণী, নমস্কাৰ। জিমৰ বিষয়ে অকণমান তুমি কৈ দিয়া, কেনেকুৱা ধৰণৰ ফেচিলিটি পোৱা যায়? হয়, আমাৰ ইয়াতে সকলো ধৰণৰ সুবিধা পাব, যেনেকুৱা ধৰণৰ সুবিধা বাকী জিমসকলত পোৱা যায়। আৰু এইটো এটা খুবেই গাঁৱলীয়া অঞ্চল বুলি ক'ব লাগিব, কিন্তু তাতো এটা ইমান ধুনীয়া ফেচিলিটি আমাৰ জয়ন্ত শইকীয়া দাদাই খুলিছে। তো তাৰ বাবে তেওঁক মানে বহুত ধন্যবাদ জনাইছোঁ। আৰু এজন অ'নাৰ হিচাপে যিখিনি দায়িত্ব তেওঁ মানে পালন কৰিছে, খুবেই ধুনীয়া। আৰু তেওঁ বহুতখিনি আমাৰ কাৰণে সুবিধা কৰি দিছে। আৰু ইয়াতে ফেচিলিটি বুলি ক'ব গ'লে বহুতখিনি ফেচিলিটি পাব, লাইক জুম্বা ক্লাছো হয়, ছেটাৰডে ছানডে ডান্স ক্লাছ হয়, এক্সট্ৰাকৈ মডেলিং ক্লাছ হ'ব, ঠিক আছে। আৰু ইয়াতে ইলেক্ট্ৰনিক মেচিনো আছে, আৰু বাকীখিনি মেচিনছ আছে। ইয়াতে ভিজিট কৰি যাব পাৰে, কোৱাবাহী ৰোড। কোৱাবাহী আৰু বেবেজীয়াৰ যিটো মাজত আছে, তাতেই হয়। হয়, তো আহি এডমিশ্যন ল'ব পাৰিব। হয়। তো ইয়াত বডি বিল্ডিঙৰ বিষয়ে বা ৱেইট লিফটিং তেনেকুৱা ধৰণৰ কিবা খেল হ'ব নেকি? হয়, নিশ্চয়। আমাৰ ইয়াতে ৱেইট লিফটিং, পাৱাৰ লিফটিং, আৰু লগতে বডি বিল্ডিং, মেন্স ফিজিক আৰু আৰ্ম ৰেচলিং, সেইসমূহ খেলৰ কাৰণে প্ৰশিক্ষণ দিয়া হ'ব। লগতে পাৰ্চনেল ট্ৰেইনিঙো এভেইলেবল আছে। তো ঠিক আছে, থেংক ইউ। হয়, তো দাদাৰ লগতো কথা পাতিব চেষ্টা কৰিম। গতিকে ব'লক এপাক জিমটো চাই লওঁ, আৰু লগতে দাদাৰ লগত কথা পাতিব চেষ্টা কৰিম। আজি এটি ব্যতিক্ৰমী অনুষ্ঠানলৈ আহিছোঁ, য'ত আমাৰ এটি শৰীৰ চৰ্চা কেন্দ্ৰ আমাৰ সকলোৰে বাবে এটি গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছে বৰ্তমান উঠি অহা যুৱক যুৱতীৰ কাৰণে।
এটা সুস্থ মানসিক বা সুস্বাস্থ্য হ'বলৈ কাৰণে আমাৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ কিয় প্ৰয়োজন আমি স্বত্বাধিকাৰীৰ পৰা জানিব বিচাৰিছোঁ। আমাৰ এই নগাঁৱৰ বেবেজীয়াৰ নিবাসী জয়ন্ত শইকীয়া ডাঙৰীয়াৰ তত্বাৱধানত এটি শৰীৰ চৰ্চা কেন্দ্ৰ মানে গঢ় লৈ উঠিছে। তেখেতক আমাৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আপোনাৰ এই পৰিকল্পনাটো কেতিয়াৰ পৰা আহিলে? এই পৰিকল্পনাটো মোৰ আজিৰ পৰা প্ৰায় এবছৰমানৰ পৰা মই পৰিকল্পনা কৰিছিলোঁ। যিহেতু মই 98তে মই এইটোৰ লগত জড়িত হৈছিলোঁ। মেট্ৰিক পৰীক্ষা দি পেলাই মই জিম জইন কৰিছিলোঁ। মোৰ চখ আছিলে, কিন্তু মই ভাবা নাছিলোঁ এনেকৈ জিম এটা খুলিব পাৰিম। আৰু এতিয়া দেখিছোঁ যুগৰ যিটো পৰিৱৰ্তন, মানুহৰ যিখিনি বেমাৰ আজাৰ হৈ আছে খাদ্যৰ প্ৰতি বা মানুহৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে, মদ ভাং চবখিনি, সেইখিনি কাৰণে মই এটা চিন্তা কৰিলোঁ যে মই কিবা এটা ব্যতিক্ৰমী কৰোঁ। আৰু যিহেতু আমি গাঁৱত থাকোঁ, আমাৰ এইটো হৈছে একদম গাঁও এৰিয়া। গাঁৱৰ এৰিয়া মানুহখিনি কি হয়, টাউনলৈ যাবলৈ অলপমান দূৰ হৈ যায়। এটা ভাল জিম তেওঁলোকে যদি ওচৰতে পায় তেতিয়াহ'লে তেওঁলোকৰ সুবিধা হয়। তো মই সেই বস্তুটো চিন্তা কৰি আজি প্ৰায় এবছৰমানৰ পৰা ট্ৰাই কৰি যোৱা 21 ফেব্ৰুৱাৰীত মই বস্তুটো খুলিছোঁ। আৰু এতিয়া যথেষ্ট মই সঁহাৰি পাইছোঁ। গোটেই আমাৰ প্ৰায় এইখিনি এৰিয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ ভিতৰত যিখিনি ল'ৰা ছোৱালী আছে সকলোবিলাক আহিছে। সেইটো কাৰণে ভাল হৈছে, তেওঁলোকে ভাল পাইছে আৰু তেওঁলোকে সুস্থ হৈছে আগতকৈ। যিখিনি মানুহ এতিয়া ধৰি লওক 95 কিলো ৱেটত আহিছে, তেওঁলোকৰ 5 কিলো 6 কিলো অলৰেডি কমি গৈছে। সেইটো কাৰণে মোৰো ভাল লাগিছে যে তেওঁলোকে অলপ ভাল পাইছে। আৰু যিমান দূৰ পাৰোঁ মই আগুৱাই যাব চেষ্টা কৰিম। আৰু মই গোটেইখিনি ইয়াত সুবিধা দিছোঁ, বক্সিঙৰ পৰা আদি কৰি কাৰ্ডিঅ' ছেকশ্যন, ৱেট ছেকশ্যন, যিখিনি লাগে মানুহৰ শৰীৰৰ কাৰণে যিখিনি দৰকাৰী। আৰু যিহেতু আজিকালি কি মানুহৰ ইয়াতে ফিল্ডৰ অভাৱ, খোজকাঢ়িব নোৱাৰে, বাহিৰত খেলিব নোৱাৰে, গাড়ী মটৰ আছে, সেইটো কাৰণে ইয়াৰ ভিতৰতে আমি ট্ৰেডমিলৰ ব্যৱস্থা কৰিছোঁ, যাতে ৰুমৰ ভিতৰতে যাতে খোজকাঢ়িব পাৰে, চাইক্লিং কৰিব পাৰে, গোটেইখিনি কৰিব পাৰে। এতিয়া আপোনাৰ কিমান এতিয়া আমাৰ এডমিশ্যন হৈছে বা বৰ্তমানটো এতিয়ালৈকে মোৰ 80 মান হৈছে। মানে মোৰ এতিয়া ধৰি লওক 1.5 মাহ হোৱা নাই, 80 ষ্টুডেণ্ট এতিয়ালৈকে হৈছে। ইয়াতে কি সুবিধা আছে আপোনাৰ? কি সুবিধা? ইয়াতেতো প্ৰথম আপুনি কাৰ্ডিঅ' কৰিব পাৰিব, ফ্ৰী হেণ্ড যিখিনি কয়, আৰু মেচিন আছে, ট্ৰেডমিল আছে, চাইক্লিং আছে। তাৰ বাহিৰে ৱেট ছেকশ্যনটো আছে। আপুনি বোলে কিছুমান শকত মানুহ আহিছে, ৱেট কমাব আহিছে, তেওঁলোকেও পাৰিব। কিছুমান ক্ষীণ মানুহ আহিছে, ৱেট বঢ়াব আহিছে, তেওঁলোকেও পাৰিব। কিছুমানে প্ৰতিযোগিতাৰ বাবে আগ্ৰহী হয়, তেওঁলোকৰ কাৰণে কিবা আপুনি এক্সট্ৰা ৰাখিছে নেকি? তেওঁলোকৰ কাৰণে কৰিছোঁ। প্ৰতিযোগিতাখিনি যিখিনি মানে বডি বিল্ডিঙৰ উপৰি আসক্ত হয়, তেওঁলোকক মই ট্ৰেইনাৰ ৰাখিছোঁ। ট্ৰেইনাৰে সম্পূৰ্ণ তেওঁলোকক ডাইট দিয়ে, কেনেকৈ কি খোৱা বস্তু, কিমান সময়ত কি ল'ব লাগে, গোটেইখিনি তেওঁলোকক বুজাই দিছে। আৰু সেই হিচাপে ৰুটিন বনাই দিছে, কোনদিনা কি এক্সাৰচাইজ কৰিব লাগে। আৰু মই ভাবি আছোঁ ইয়াৰ পৰা প্ৰায় 3 মাহৰ ভিতৰত ভাল ভাল বডি বিল্ডাৰ ইয়াৰ পৰা ওলাব। আৰু মই খেল এখন পাতৰো মই চিন্তা কৰি আছোঁ। ঠিক আছে। ইয়াতে আপোনাৰ কোন জেগাত অৱস্থিত আৰু আমাৰ দৰ্শকে যিহেতু চাই আছে, আপোনালোকৰ যোগাযোগৰ নম্বৰ কেনেকৈ কৰিব সেই গোটেইখিনি আমাক জনাওক। এইটো হৈছে আমাৰ বেবেজীয়া চাৰিআলিৰ পৰা কুৰাবাহী ৰোড বুলি কয়, নগাঁও হয়। বেবেজীয়া চাৰিআলিৰ পৰা প্ৰায় আধা কিলোমিটাৰ কুৰাবাহী ৰোডত আহিলে এটা শিৱ মন্দিৰ আছে। শিৱ মন্দিৰ নাপাওঁতে মোৰ জিমটোৰ নাম হৈছে TWZ, দ্য ৱৰ্কআউট জ'ন। সেইটো বেবেজীয়া আৰু কুৰাবাহীৰ মাজত অৱস্থিত, নগাঁও জিলাত। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক, আমাৰ যিসকল যুৱক যুৱতীয়ে তেওঁলোকে সুস্থ মানসিকভাৱে সবল হ'বলৈ বিচাৰিছে, আহি এই কেন্দ্ৰটোত তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে।